টিকিট কৰিলে আপোনাক এইবাৰ লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব হিচাপে আপুনি কাক বিচাৰে? নাই আমাৰ আসিফ নজৰী বিচাৰি এইজনে ভাল আসিফ নজৰ ভাল ন? আসিফ নজৰৰ কাম কাজত আপুনি যে 10 নম্বৰ দিওঁ তাৰ ভিতৰত তুমি কিমান নম্বৰ দিম? 10 নম্বৰে দিম। আৰু নতুনকৈ যে কেণ্ডিডেট আছে ধৰি লওক আমাৰ ইমৰান ডাঙৰীয়া আৰু ফৰিদুল ইছলাম ডাঙৰীয়া তেখেতসকলৰ সিহঁতক মানে চাওক আমাৰ ইফালে কিবা কাম চাম হ'লে বা খেল ধেমালি বা যিকোনো অনুষ্ঠান পাতিলে সিহঁতক আমি দেখা নাপাওঁ। সেইটো কাৰণে আমি যাক দেখা পাওঁ তেওঁলোকেহে আনিলে আমাৰ ভাল হয়। বাকী যিসকলে ঘূৰি আছে সেইসকলে টিকেট পোৱাটো সিহঁতে আমি 2% বুলি ধৰি আছোঁ এতিয়া 10%ত আপুনি কৈছে 10% আৰু 10%টো আমি তাকেই দিম আসিফ নজৰ। কিন্তু যিকোনো কাৰণতে আমি আসিফ নজৰকে পাওঁ সেইটো কাৰণে আপোনালোকৰ 26ত আকৌ MLA হিচাপে আসিফ নজৰ আসিফ নজৰ এবাৰ আপুনি লাহৰীঘাট সমষ্টিত প্ৰাৰ্থীত্ব কংগ্ৰেছ দলৰ পৰা কাক বিচাৰে? লাহৰীঘাট সমষ্টিৰ পৰাতো এতিয়া আমাৰ যিজন আছে আসিফ নজৰ তেখেতে এইফালে অহা যোৱা কৰা দেখা পাই আছোঁ। আৰু কোনোবা আছে যদি নাজানো, কিন্তু তেখেতে আছে যদি বেয়া নহয় আমাৰ কাৰণে। লাহৰীঘাট সমষ্টিত আসিফ নজৰে ভাল কাম কৰি আছে বুলি আপুনি ভাবে? ভালেই কৰি আছে, বেয়াটো আমাৰ একো কৰা নাই। কাম ৰাইজৰ কিবা অসুবিধা হ'লে আহে, খেল ধেমালি বিভিন্ন ধৰণৰ অনুষ্ঠানত আহে, তেনেকৈ দেখা পাওঁ আৰু যিজন অহা যোৱা কৰে মানুহৰ সুখ হ'লে অহা যোৱা কৰে সেইজনক বিচাৰোঁ। আৰু নতুনকৈ ধৰি লওক এতিয়া কংগ্ৰেছৰ টিকটৰ দাবীদাৰ ডক্টৰ ফৰিদুল ইছলাম তেখেতকো আমি পাই আছোঁ। এই সন্দৰ্ভত আপোনালোকে কি ভাবে? টিকেট পোৱাটো কিমান % বুলি ভাবে? নাজানো, এইটোতো আমিতো ক'ব নোৱাৰোঁ কোনে টিকেট পায়, কিন্তু এনেইতো আমি আগতে দেখা নাই কিবা জিলাত কেতিয়াও মানে আমাৰ সমষ্টিত কিবা অহা যোৱা কৰা দেখা নাই আৰু। তেনেকৈ আপুনি গম পোৱা নাই? গম পোৱা নাই। আৰু এজন কেণ্ডিডেট আছিলে। ঠিকে আছে, ধন্যবাদ থাকিল আপোনালৈ।